আকাশবাণী ডিব্ৰুগড় অনাতাঁৰ নাট সমাৰোহ ২০২৬ৰ আজিৰ নিবেদন ধেমাজিৰ মেকবেথ নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট এন আনচাৰ্টেইন ষ্টৰীৰ দ্বিতীয় তথা অন্তিম খণ্ড। নাটৰ ৰচনা হেমন্ত বৰপাত্ৰ গোহাঁইৰ, পৰিচালনা পংকজ চেতিয়াৰ, সংগীত প্ৰতাপ শৰ্মাৰ, প্ৰযোজনা অৰুণ মৰাঙৰ। এয়া শুনক এন আনচাৰ্টেইন ষ্টৰী নাটকৰ দ্বিতীয় তথা অন্তিম খণ্ড। চাহখিনি তেনেই জেলজেলীয়া হ'ল। চাহপাত নাই নে? তোৰ হাতেৰে কিন্তু পানী নহৰকা হৈছে। ডাঠকৈ এবাতি আন যা। জানো পাই, ডাঠকৈ দিলেও ক'ব একেবাৰে ধোঁৱা খুলীয়া হলি। তোৰ হাতেৰে বানপানী বৈছে। জুতি লগাকৈ জোখটো নাপালো আৰু। বাৰু সেইবিলাক বাদ দে। পুতেৰে উঠিলে নে? নাই উঠা, সি কালি পলমকৈ ঘৰ সোমাইছে যে। জগাই দে, শালখন নিবলৈ ক। পলম হৈছে, বেলিটো তৰকৈ ওলাই আহিবই এতিয়া। জগালেনো ক'ত উঠিবহি এতিয়া? গৰুহাল নহ'লে আপুনিয়ে লৈ যাওক। তাক বাৰু মই জা জলপান কেইটামান দি পথাৰলৈ পঠিয়াই দিম। মোৰ এফালে যাব লগা আছে। হেৰি নহয়, কাম এটা কৰক, ট্ৰেক্টৰ এখনকে লগাই দিয়ক। কেলৈ? হাতৰ তলুৱাকণ সমান মাটি গৰুহালে ঘূৰিবলৈকে নোজোৰে। নহয় মানে সি MA পাছ কৰা ল'ৰাটোৱে পথাৰত হাল বাবলৈ বেয়া নাপাব জানো? দেখিবলৈও বেয়া হয়। তাৰ লগৰবোৰে কেতিয়াবাই হাল কোৰ এৰিলে নহয়। সিহঁত আকৌ তাতকৈ কমকৈহে পঢ়া। ট্ৰেক্টৰ নলগাই যদি আপুনি হালোৱা এটাকে বিচাৰক। কেলৈ? সুদৰ্শনৰ পুতেকে গৰুৱে হাল বোৱা নাই? সি অকল মেট্ৰিকহে পাছ কৰিলে, হায়াৰ ছেকেণ্ডাৰীটোও পাছ কৰিব নোৱাৰিলে সি। কথাটো অৱশ্যে হয়, তই মাকে ঠিকেই কৈছ। পিছে কিমানলৈকে পঢ়িলে গৰুৱে হাল বাব পাৰি? হায়াৰ ছেকেণ্ডাৰী মানলৈকে ভাল দেখি আৰু। কলৈ যাওঁ? আকৌ বোলে চাহ খায়। চাহ পাতিব নালাগে আৰু। তই এটা কাম কৰ, তাৰ চাৰ্টিফিকেটখিনি লৈ আজা। ৱাহ, চাৰ্টিফিকেটখিনি আকৌ কেলে? নহয় মানে যিমানলৈকে পঢ়িলে হাল বাব পাৰি সিমানখিনি ৰাখি বাকীখিনি মই ফালি পেলাওঁ। হায়াৰ ছেকেণ্ডাৰী মানলৈকে থওঁ। গোটেইবোৰ চাৰ্টিফিকেট থাকিলে তাৰ দেখোন খাই বৈ জীয়াই থাকিবলৈ অসুবিধা হ'ব। আন ফালি পেলাওঁ, নহ'লে তাক জ্বলাই দিওঁ। অন্তত হালখন বাই খাব পাৰিব। জানো পাই, কি কথাবোৰ কৈ থাকে এই মানুহটোৱে। জুনজুনিৰ ওচৰলৈ গ'লোঁ। তাই সাক্ষাৎ দিবলৈ মান্তি নহ'ল। ফোনতে ক'লে চাকৰি বাকৰি এটা নাই, বিয়া কৰাই খোৱাবা কি? মই বোলো খেতি কৰি খুৱাম। জুনজুনিয়ে বোলে খেতি নকৰিলেও খাবলৈ পাম। ফ্ৰী চাউল আছে, ফ্ৰী দাইল, নিমখ, চেনি আছে, অহা বেলিকা বোলে মিঠাতেলেও দিব। কিন্তু পিন্ধিম কি? শ্বপিং মলত সোমাই পাইছা? বাৰ্গাৰ খাই পাইছা? আজি এবছৰে দিম বুলি আইফোন এটাকে দিব নোৱাৰিলা। মই বোলো হ'ব, কেইমাহমান সময় দিয়া। বাৰু 6 মাহ দিলোঁ। মনত ৰাখিবা, ঘৰত মোৰ বিয়াৰ কথা বাৰ্তা চলি আছে কিন্তু। আইচ 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 আইচ। নাই, ক'লৈ জানো গ'ল হাঁহকেইটা? ই ল'ৰাটোনো ক'লৈ গ'ল? বাপুকণ, বাপুকণ, বাপুকণ। নাই, খন্তেকতে আছে, খন্তেকতে নাই। বোলো বাপেকক চাহ এবাতি টপতাই দিবলৈ কওঁ। নাই, বাপুকণ, বাপুকণ। হেৰৌ, কেলৈনো চিঞৰি আছো? ইজনী আৰু পুতেৰে ঘৰত থাকিবনে এই দিন দুপৰীয়া? কেলৈ চিঞৰিছিলি? নহয়, বোলো আপোনাকে চাহ এবাতি টপতাই দিবলৈ কওঁ। কেলে? তোৰনো হ'ল কি? তাকেহে, কিবা এটা নতুন বেমাৰে পাইছে। দুপৰীয়া এই সময়খিনিতে
অলপ কিবা টোপনি লেখীয়াও নহয়, জ্বলা কলা গতেও নহয়, জোপোকা লগাও নহয়, কিবা লগা নে কি কয়, সেনেকুৱা লগা। এইটো গাভৰু কালৰ বেমাৰ। ফাগুন চ'তমহীয়া হয়। পিছে এই বুঢ়ী বয়সত তোৰ লাগিবলৈ কিহে পাইছে? পিছে মনত পেলাই দিলি ভালেই কৰিলি বাৰু। পুতেৰৰো লগা হৈছে বুজিছ। ফাগুন নোসোমাওঁতে ঘুনুক ঘানাকৈ শুনিছোঁ। হয়নে? কোনে ক'লে হয়নে? মই আকৌ ল'ৰাটো ফকীৰ বৈৰাগী হয় বুলি ভয়ে খাইছিলোঁ। পিছে কোননো? সেইবোৰ তহঁতৰ বিয়নী মেলত ওলাবলগীয়া কথাহে। মই মতা মানুহটোৱে এতিয়া খবৰ আনিব লগা হৈছে। তাৰ মনটো লৈছনে কেতিয়াবা? কেতিয়াবা কথাটো উলিয়াওঁ। বাপুকণ, বয়স জানো ৰৈ থাকিব? আন একো নহ'ল নাই, বিয়াখনকে পাতি পেলা। আমাৰো বয়স লহিয়ালেই, কিবা এটা চাই যাব নেলাগে জানো? বোপা ককাকক পিণ্ডদান কৰিবলৈও নাতি পোৱালি এটা নেলাগে জানো? পুতেৰে কি ক'লে? বাঁহজোপাৰ টিকনিলৈ চাই থাকে। মই বোলো তই না নকৰ। বাপেৰে যদি ঘৰ ধৰিব পৰা ছোৱালী এজনী চাই চক। সিচোন মোবাইলটো চাই গুজুংকৈ ওলাইহে যায়গৈ। এতিয়া উদঙীয়া গৰুৱে নিজেই এৰাল ল'ব বিচাৰিছে যদি খৰহে কৰক। পিছে ছোৱালীজনীনো কোন? হেৰৌ, তয়ে কৈছিলিচোন, সেই চেতিয়া গাঁৱৰ সৰবাই মাষ্টৰৰ জীয়েক। নামটো হেনো জোনজনী। তয়ে জানো কোৱা নাছিলি? কৈছিলোঁ। দেখাই শুনাই অপেচৰিয়েই যেন। ঘৰ ধৰিব পাৰিব যেন ক'ব নোৱাৰোঁ। পুতেৰক কিন্তু জুনুকা বজাই উমলাব পাৰিব। আজিকালিনো কোন বোৱাৰীয়ে কোন শহুৰ শাহুৰক খুৱাব ধুৱাব? নিজৰ মানুহটোৰ লগত মকামিলাকৈ খাব পাৰিলেই বহুত। আজিৰ যুগত বহুতৰ ভাগ্যত সেইকণো লিখি পঠিওৱা নাই। দুদিনমান উফন্দা, দুবাৰমান মাকৰ ঘৰলৈ দীঘলীয়াকৈ আহনি জাহনি, তাৰ পাছত শুনিবা এৰা এৰি হ'ল। ল'ৰাও নতুনকৈ দৰা হ'ল, ছোৱালীও নতুনকৈ কইনা হ'ল। আজিকালি ল'ৰা। হ'ব, সিমান দূৰলৈ তই গুণা কথা কৰিব নালাগে। তাৰ পাছৰ অধ্যায়টো শুন। বাপেকে হেনো চাকৰি নথকা দৰালৈ দিবলৈ মন নাই। মাকজনীয়ে আমাৰ ইয়াক অকণমান আখৈ দিলেও ককায়েকটোৱে নামকে শুনিব নোখোজে। তেনেকুৱা ঘৰৰ পৰা বোৱাৰী আনিবলৈ মোৰ কিন্তু সৎ যোৱা নাই। কিন্তু সি মনত জানো অসন্তোষ নাপাব? কিডাল অসন্তোষ পাব? সি এনে অসন্তোষ পোৱা ল'ৰা। হেৰৌ, সেইবোৰ আমাৰ দৰে পথাৰত কষ্ট কৰোঁতে কৰা প্ৰেম নহয়। বিহুতলী প্ৰেমো নহয়। এইবোৰ মোবাইলে হোৱা প্ৰেম। হ'লেও প্ৰেম প্ৰীতি বুলি কথা। কাৰোবাৰ ক্ষেত্ৰত সঁচা হয়, কাৰোবাৰ ক্ষেত্ৰত মিছা। মোবাইলটোলৈকে চা। কোনোবাই ক'ৰবাৰ পৰা কথা কয়, বতাহে আনে নে কিহেবাই আনে, ছিগনেল নে কি বুলি কয়, আহি ইয়াত পায়। কেতিয়াবা আকৌ বোলে নেটৱৰ্ক নাথাকে, ছিগনেল নেপায়। তেতিয়া দুবাৰমান হেল্ল' কৰি ফোনটো থৈ দিয়ে। মোবাইলৰ প্ৰেমো তেনেকুৱাই। বতাহতে উৰি ফুৰে, কেতিয়াবা বতাহে কেনিবা উৰুৱাই লৈ যায়, ছিগনেল নাপায়, কাট খাই যায়। হ'লেও কিবা এটা কৰি পেলাই বুলি ভয় লাগে পায়। অকৰা অজলা ল'ৰা, কত ল'ৰা ছোৱালী তেনেকৈ মৰিছে বুলি শুনো। সেইবোৰ প্ৰথম খুন্দাটোতেই যায়গৈ। প্ৰথম খুন্দাটো সহিব পাৰিলে জানিবি সি আৰু কাহানিও নিহিলে। তাহানিতে বুজিছ, আমাৰ গাঁৱত বেগ বাবু বুলি মানুহ এটা আছিলে। তাৰ চাইকেলত কাহানিও বেগ নাথাকে। আঁতৰৰ পৰা হৈ বুলি কৈ যায়। মানুহটো আঁতৰি নিদিলে হয় মানুহটোক খুন্দিয়াই, নিজেই পৰি দুখ পায়। নহ'লে কাৰোবাৰ জেৰুৱাত খুন্দিয়াই ৰয়গৈ। এইবোৰ প্ৰেম বেগ নথকা চাইকেলৰ নিচিনা। খুন্দা খাই পৰিলেতো পৰিলে, নহ'লে ক'ৰবাৰ জেৰুৱাত ধৰেগৈ। জপনা খোলা থাকিলে পদূলিয়েদি সৰকি কাৰোবাৰ ঘৰৰ চোতালত থিয় হয়গৈ। আকৌ নতুনকৈ ছিগনেল পায়। তেনেহ'লে আমাৰ ই একে খুন্দাতে নপৰে বুলি কৈছে? নপৰে। তাৰ কাৰণে
আৰু বহুত পদূলিৰ নঙলা খোলা আছে বুলি মই শুনিছোঁ। কৈ যা কৈ যা তাৰপিছত অকণো নোৰোৱাকৈ কৈ যা, বৰ ধুনীয়া হৈছে, কৈ যা। তাৰপিছত জোনজোনীৰ মোবাইল বন্ধ হ'ল, চিম সলনি হ'ল, আৰু এদিন জোনজোনীৰ সলনি জোনজোনীৰ বিয়াৰ চিঠি আহি ঘৰ সোমালহি। হওক তেওঁ কিবা এটা যেন সোমালেহি। তাৰপিছত সেইদিনা জোনজোনীৰ বিয়া, ঘৰত থাকিলে বাটেদি বিয়া ঘৰলৈ অহা যোৱা কৰা মানুহবোৰ দেখি থাকিলে মনত বেছিকৈ হুক লাগিব বুলি পথাৰলৈকে ওলাই গ'লো। ফাগুন মাহ, আবেলিৰ কোমল ৰ'দজাকৰ লৈ লৈ উদং পথাৰখনেদি গৈ থাকিলোঁ। পথাৰখনৰ সিপাৰেই ৰেলৰ আলিটো। ৰেলৰ আলিয়েদি অলপ ভটিয়াই গ'লোঁ। সময়টো চাই দেখিলোঁ ৰেল আহিবৰ হৈছে। আমাৰ আকৌ সেইফালে অকল এখনহে ট্ৰেইন অহা যোৱা কৰে, এবাৰ আহে এবাৰ ঘূৰি যায়। হঠাতে পচুৱা এচাটি গাত লাগি গাটো হিৰহিৰাই গ'ল, হুকটোও উঠলি উঠিল। ভাবিলোঁ জোনজোনীকেই নেপালোঁ যেতিয়া জীয়াইনো থাকি কি কৰিম। মনলৈ বেয়া ভাৱ এটা আহিল। থিৰ কৰিলোঁ ৰেলৰ আগতে পৰি দিওঁ। সেইখিনিতে ৰেলৰ আলিটোৱে টাৰ্ণিং লৈছে। টাৰ্ণিংটোৰ পৰা হঠাতে ওলাই আহি ড্ৰাইভাৰে মোক পৰি থকা নেদেখিব, গতিকে কান্ধত পেলাই নিয়া জেকেটটোকে চিৰিৰ ওপৰত গাৰু নিচিনাকৈ লৈ শুই ৰ'লোঁ। 1 ঘণ্টা গ'ল, 2 ঘণ্টা গ'ল, ৰেলটো নেলাগে, নৰমনিচ এটাৰো দেখা দেখি নাই। কৈ যা। যেতিয়া সাৰ পালোঁ তেতিয়া তমুময় এন্ধাৰ। মানে তই নমৰিলি? দেখিছেনে মহাৰাজ, এইটো এটা টোপনিহে গ'ল। হয় ডাঙৰীয়া, টোপনি গ'লোঁ। পাছতহে গম পালোঁ সেইদিনা ট্ৰেইন বোলে 12 ঘণ্টা লেট আছিল। কি কৰিম, কপালত যি লিখা আছে। ঠাণ্ডা লাগিছে, জেকেটটো পিন্ধি ল'লোঁ। পথাৰেদি নাহি অলপ আঁতৰৰ ৰাস্তা এটাৰে ঘৰলৈ ঘূৰিলোঁ। বাটতে জোনজোনীৰ বিয়াঘৰ, দৰা আহি পাইছে। উখল মাখল পৰিৱেশ, মোৰ বুকুত হুকটোৱে খুন্দা মাৰি ধৰিছে। বিয়াঘৰৰ পৰা গৰম মছলা দিয়া খাহী মাংসৰ মলমলীয়া গোন্ধ আহিছে। পেটটো খামুচ মাৰি ধৰিলে, আৰু ভাবিবলৈ নহ'ল। দৰা ঘৰীয়াৰ লগতে ডাইনিং টেবুলত বহিলোঁ। ভাল কৰিলি। আগতে চাউল কথা, তাৰ পাছতহে হৰিৰ কথা। হয় ডাঙৰীয়া, ভাল কৰিলি। হয় মহাৰাজ, চিনাকি মানুহবোৰে অবাক হৈ চালে। মই বোলো চা, মোৰ পেট ভৰিলেই হ'ল। কিন্তু এটা কথাত লাভ হ'ল, তেতিয়াৰ পৰাই ৰাস্তাই পদূলিয়ে ইটোৱে সিটোক দেখিলে মূৰ তল কৰিব নলগা হ'ল। মূৰ ওখ কৰিয়ে পাৰ হৈ যাব পৰা হ'লোঁ। মন গ'লে মাতিবও পাৰোঁ। সেইজনী তেনেকৈয়ে গ'ল। আচ্ছা মন্ত্ৰী মহাৰাজ, মই শুনিছোঁ প্ৰেমত বিফল হ'লে প্ৰেমিকবোৰ ফকীৰ হয়, নহ'লে বা এই লোহাৰৰ গ্ৰিল লগা দোকানলৈ ৰাতিপুৱা দুপৰীয়া গধূলি ঘনাই অহা যোৱা কৰে। হয় মহাৰাজ। নহ'লে বা কবি হয়, বিৰহৰ কবিতা লিখে। কিন্তু এইটো আকৌ কি মাল টপকিলে?
প্ৰেমিকাৰ বিয়া ঘৰত গৈ খাহী মাংস দবনি পিটি খালে? তাকেহে। মহাৰাজ, হা? ইয়াৰ ওপৰত তদন্ত কমিটি এখনকে গঠন কৰি দিওঁ নেকি? তদন্ত কমিটি? অঁ, ঐ শুনিছ নাই তদন্ত প্ৰহৰী? কমিটি। তদন্ত কমিটি। ন্যায় বিভাগৰ ধনখিনি শেষ হোৱা নাই। বেচেৰাই ইউচি দিব পৰা নাই। ঐ, তহঁতে কি ফুচফুচাই মেল পাতিছ? আঁতৰ হ। গু গছকা মানুহে গু গোন্ধ পায়েই। মহাৰাজ, আপুনি আজ্ঞা কৰিলে ময়ো চমু তদন্ত এটা কৰি দিব পাৰোঁ। চমু তদন্ত? কৰিয়েই দিওঁ। হেৰা ডেকা ল'ৰা, কোৱাচোন, এই যোনজনীৰ প্ৰেমত প্ৰথমতে তুমি মানুহটো পৰিছিলা নে তোমাৰ মোবাইলটো পৰিছিল? ক'বলৈ গ'লে বাইদেউ, মোবাইলটোৱে নিজে পৰি মোকো পেলাইছিল। সেয়া মই ঠিকেই ধৰিছিলোঁ। ফেচবুকিয়ান। মানে? ফেচবুকীয়া প্ৰেম মহাৰাজ, ফেচবুকীয়া প্ৰেম। এইবোৰৰ মানে আপুনি নুবুজিব। মোবাইলে প্ৰেম। এইবোৰৰ প্ৰেমত মানুহে নাকান্দে নহয়, মোবাইলটোহে কান্দে। কেতিয়াবা পাছে মৰিশালিলেও টানে। চাব্বাছ বেটি লিগিৰি। তোক কিবা এটা ভাল পুৰস্কাৰ দিম বুলি আজিয়ে প্ৰতিশ্ৰুতি দিলোঁ। প্ৰতিশ্ৰুতিৰ বাবে ধন্যবাদ মহাৰাজ। পিছে তইনো কেনেকৈ উমান পালি? হেৰা ডেকা ল'ৰা, চাওঁ, ঘূৰি দিয়াচোন, ঘূৰি দিয়া। সেয়া দেখিলে নে মহাৰাজ? দেখিলে? ইয়াৰ পেণ্টটোৰ পৰা টিকাটো এবেগেটমান ওলাই থকা দেখিয়েই বুজিছিলোঁ ই ফেচবুকীয়া প্ৰেমিক হ'বই হ'ব। হয় মহাৰাজ, এইবোৰ আমাৰ যুগৰ কথা, আপুনি নুবুজিব। হয়নে? মই নুবুজিম? মই বুজো নুবুজো মোৰ কথা, কিন্তু তোক কথা এটা বুজাই দিওঁ। হয় মহাৰাজ। এইফালে আহ, মোৰ সন্মুখলৈ আহ। সোঁফালে চা। চালো। নহয়, মোৰ সোঁফালে। চাইছো। বাওঁফালে চা। চালো মহাৰাজ। আগফালে? পিছফালে? মানে মহাৰাজ, মানে চানে কৈ নাথাকিবি। কি দেখিলি ক? বাৰু কি দেখিলি নেলাগে ক'ব, কি নেদেখিলি সেইটো ক। কি নেদেখিলো? নাই, মহাৰাজৰ হাতৰ ভঙাৰ শক্তি মোৰ নাই। আপুনি নিজে ভাঙি দিলেহে দিয়া আৰু। ৰাণী, মূৰ্খ ৰাণী। মোৰ ৰাণী নাই। তোৰ দৰে ময়ো বিয়া কৰাব নোৱাৰিলোঁ। কিন্তু মহাৰাজে ইচ্ছা কৰিলে দেখোন। হেৰৌ, মাথাৰ চুলি সৰি শেষ, দাঢ়ি পকিলে, পেডি কিউৰ, মেনি কিউৰ, ডিঙি কিউ, বডি কিউ, এনেকুৱা এগালমান কৰি ছালখন সুতুৰা নপৰাকৈ ৰাখিছোঁ। বয়স মোৰ নিচেই কম নহয়। তোৰ নাৰী কটা বিলেতে মোৰ দাঢ়ি কাটিছিলোঁ। চাওঁ, এইফালে আহচোন, এইফালে আহ, ওচৰলে। বুজিছ, তোৰ বয়সত মোৰো এজনী যোনজনী আছিলে। যোনজনী? আপোনাৰো? ময়ো তোৰ দৰে বেকাৰ আছিলোঁ। যোনজনীক ময়ো সময় বিচাৰিছিলোঁ। নিদিলে। তাৰপিছত মহাৰাজ? নিদিলে। হয়, মোক সময় নিদিলে। কিন্তু মই তোৰ দৰে কি নাছিলোঁ বাৰু? কি নাছিলেনো মহাৰাজ? তই ভাবচোন, মই তোৰ দৰে কি নাছিলোঁ? কি নাছিলেনো মহাৰাজ? বুৰ্বক। মই তোৰ দৰে বুৰ্বক নাছিলোঁ। মই এটা চান্দা তোলা পাৰ্টিত জইন কৰিলোঁ। মই চান্দা পাৰ্টি নেতা হ'লোঁ। চান্দা পাৰ্টিৰ মেম্বাৰ বাঢ়িল, চান্দা পাৰ্টিৰ টকা বাঢ়িল। তাৰপিছত মই, এইফালে চা, লুক এট মি। তাৰপিছত মই ৰজা হ'লোঁ। বাহ, মহাৰাজৰ কিন্তু বুদ্ধি দেই। তই পিছে কি কৰিলি? মইনে মহাৰাজ? অঁ, মই ৰাতিপুৱাই বাইকখন লৈ ওলাই যাওঁ। ক'ৰবাত সৰু সুৰা কাম, ছাব কণ্ট্ৰেক্ট দুটামানকে পাওঁ নেকি বুলি ঘূৰি ফুৰোঁ।
মন মেজাজ বেয়া, পানী দুনি টনাটো অলপ বাঢ়িল। এদিন মটৰচাইকেলখনে হেঁচা মাৰি ধৰি আছে। বাচি আছে নাই, বাচি আছে নাই সেইটো? এইটো দেখোন বাপু কণ ঘৰলৈ বুলি টাৰ্ণিং লওঁতে শ্লিপ কৰিলে। এই ধৰ 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 ধৰ, এই মটৰচাইকেলখন তুলি ধৰ। তহঁতৰ বাপুকণ পৰিলে পেকেটেয়া। এইটো কি কৰি আছে? পেকেটেয়া লতাখিনি কাটিব লাগিব, টৰ্চটো এইফালে মাৰি দিয়া। হেৰু হাতেৰে উৱাই দিলেও হয় দেখোন। তুমি সেইফালে চাবা চাবা চাবা, এই আধাৰে মুধাৰে খালত সোমাবাগৈ চাবা। এই ধৰা ধৰা ধৰা, সাৱধানে সাৱধানে। এই জীয়াই আছে নে? জীয়াই আছে, জীয়াই আছে। ঐ তহঁতি কোনেও হাত নলগাবি। ঐ ধৰা 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 ধৰা, এই ষ্টাৰ্টটো বন্ধ কৰি দিয়া। এই নাই 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 নাই, চলি থাকিবলৈ দিয়া, লাইটটো জ্বলি থাকক। ঐ চুপ চুপ, আঁতৰ হ আঁতৰ হ। মটৰচাইকেলখন কোনেও নুচুবি। কাইজি কি কৰ কি কৰ? কোঠাখন লৈ কি কৰ? ধৰ 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 ধৰ। মানুহটোৰ পৰা কোনোবাই কোঠাখন কাঢ়ি ল। হেৰি কি কৰিব লৈছে হয়নে? কি কৰিব লৈছে? আঁতৰ হ আঁতৰ হ। হেৰি বোলো হেৰি। নালাগে, তই থাকিব নালাগে। তই থাকোঁতে মোৰ ল'ৰাটো কেনেকৈ পৰিবলৈ পালে? হা, তই জ্বলি থাকোঁতে সি কেনেকৈ খালত সোমাবলৈ পালে? লাইট হেডলাইট নালাগে নালাগে থাকিব তই। ভৰি এটা ভাগিল। ছমাহ বিচনাত থাকি যেতিয়া বাহিৰলৈ ওলালোঁ, মটৰচাইকেল মেৰামতিৰ বাবে পইচা নাই। মোবাইলটোৰো ডিছপ্লে গ'ল। কি কৰোঁ কি নকৰোঁ ভাবি গুণি থাকোঁতেই লগৰ এটাই আহি আপোনালোকৰ এই গুটি খোৱা এডভাৰটাইজমেণ্টটোৰ কথা ক'লে। তেহে মই ইয়াত তেতিয়াহ'লে তই গুটিটো খাবলৈকে আহিছিলি হয় মহাৰাজ। নে আৰু কিবা মতলব আছিল? নাই নাই মহাৰাজ, মই এই গুটিটো খাই পৰীক্ষা কৰিবলৈ আহিছিলোঁ। গুটিটো খাই তই কি পালিহেঁতেন? টকা। আপোনালোকে তেনেদৰে প্ৰতিশ্ৰুতি দিছিল। দিছিলোঁ নেকি মন্ত্ৰী? মোৰ দেখোন তেনে একো কথা মনত নপৰে মহাৰাজ। ঐ লিখিৰি, তই কিবা লিখিছিলি নেকি? হয় ডাঙৰীয়া, এই মিডিয়াত আপলোড কৰিছিলোঁ অৱশ্যে। এই ফেচবুকতো দিছিলোঁ। বৰ বেয়াকৈ ট্ৰল কৰিলে, ডিলিট কৰি দিলোঁ। সেইটো কথা মহাৰাজ। বাৰু কচোন ডেকা ল'ৰা, টকাখিনি পাই তই কি কৰিলিহেঁতেন? বিয়া। কেলে? সেইজনী দেখোন গ'লেই। বেলেগ পতালোহেঁতেন। বাৰু গুটিটো বিষাক্ত হ'লে তইতো মৰিবও পাৰ। হয়। প্ৰহৰী, মহাৰাজ। ইয়াক জেললৈ লৈ যা। মহাৰাজ কি ধেমালিখন কৰিছে? নহয়, টকাৰ কাৰণে মৰিব পাৰিলে তই আত্মঘাতী বোমাৰুও হ'ব পাৰিবি। নহয় মহাৰাজ। হয় ডেকা ল'ৰা, হয় তই জেহাদীও হ'ব পাৰিবি, সন্ত্ৰাসবাদীও হবি। ফেচবুক নে কি তাত তই প্ৰেম কৰিব জানিলে ৰাজদ্ৰোহ কৰিব পাৰিবি। নহয় মহাৰাজ, মই নোৱাৰো। হয় ডেকা ল'ৰা, হয়। প্ৰহৰী, যা ইয়াক লৈ যা। মহাৰাজ, যি নাই ইয়াক একেবাৰে এনকাউণ্টাৰকে কৰি দিওঁ নেকি? মহাৰাজ, এইজনচোন আপোনাতকৈ এখোপ চৰা। নেলাগে এই, জেললৈ লৈ যা, এই, ৰক্ষীক বল। চমজাই দে। মহাৰাজে কিন্তু মোৰ লগত বৰ অন্যায় কৰিছে। যা মন্ত্ৰী মহোদয়, যা, একো নহয় যা, আপোনালোকৰ প্ৰতিশ্ৰুতি। একো নহয় যা, সেইবোৰ এনেই। বল। এইডালক জেলত ভৰাই থৈ দে। চমজাই দিলোঁ মহাৰাজ। বেছ ভাল। প্ৰহৰী, মহাৰাজ, তোক গৌৰৱ বা ৰত্নজাতীয় বঁটা এটা দি দিম। মহাৰাজ, ধন্য মহাৰাজ। মহাৰাজ,
কথাটো বৰ ভাল নহ'ল নেকি? কিয়? ৰাইজৰ দাবীত মুকলি কৰি দিবা, প্ৰজা অনুৰাগী খিতাপ পাবা। ধন্য ধন্য মহাৰাজ, মহাৰাজৰ জয় হওক, জয় হওক। জয় হওক। মোৰ জয় হওক, মোৰ জয় হওক। মহাৰাজ, পিছে গুটিটো যে অ। গুটিটো দেখোন না হ'ল খোৱা না হ'ল ৰোৱা। গুটিটো অঁ, গুটিটো গুটিটো এই গুটিটো মিডিয়াত মেলি দিয়া, অঁ, বিতৰ্ক হ'বলৈ দিয়া, জেনজিক ভাগ ভাগ হ'বলৈ দিয়া। দিয়া, লগাই দিয়া, লগাই দিয়া, যুঁজ লগাই দিয়া, লগাই দিয়া, যুঁজ লগাই দিয়া। হ'ব মহাৰাজ, হ'ব, মই আপোনাৰ কথাবোৰ বুজিব পাৰিছোঁ। ঐ লিগিৰি, এফালে তোৰ সেই ফেচবুক নে কি, তাত একদম আপলোড দি দে, ঘচ লিখি দে। পাৰিলে তই এটা সেই লাইভো দি দে, বুজিছ নাই? অঁ, বুজিছো, হৈছে মন্ত্ৰীবৰ। অঁ, ঠিক আছে, মই আহিছোঁ দেই। অঁ, বুজিছ প্ৰহৰী, কি? ৰজাৰ চাকৰিয়াল হ'লেও ময়ো নতুন প্ৰজন্মৰ, তয়ো নতুন প্ৰজন্মৰ। এৰা। এতিয়া কি লিখিম জান? নাজানো। কিবা এটা লিখিম, বুজিছ? কিবা এটা পোষ্ট দিম। শ্ৰোতাসকলে ইমান পৰে ধেমাজিৰ মেকবেথ নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট এন আনচাৰ্টেইন ষ্টৰীৰ দ্বিতীয় তথা অন্তিম খণ্ড শুনিলে। নাটৰ ৰচনা আছিল হেমন্ত বৰপাত্ৰ গোহাঁইৰ আৰু পৰিচালনা পংকজ চেতিয়াৰ। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ৰজা যদুমণি বৰুৱা, মন্ত্ৰী অনুজ দাফলাৰী, প্ৰহৰী মৌচম বৰগোহাঁই, লিগিৰি প্ৰতিভা দিহিঙীয়া, বাটৰুৱা মঞ্জিত বৰগোহাঁই, ডেকা প্ৰহ্লাদ বৰুৱা, লেধেম পৱন বৰুৱা আৰু মাকৰ চৰিত্ৰ ৰূপায়ণ কৰিলে ৰিংকুমণি সোণোৱালে। সংগীত প্ৰতাপ শৰ্মাৰ। বাণীবন্ধন আৰু সম্পাদনা কৰিলে শান্তনা লাহনে। প্ৰযোজনা অৰুণ মৰাঙৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। নাটখনিৰ এই দ্বিতীয় তথা অন্তিম খণ্ডৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30 মিনিটত।